সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণী গণিতৰ পাৰ্ট 2 ৰেখা আৰু কোণৰ যি ৱৰ্ক ইট আউট 2.1 অৰ্থাৎ কৰি চাওঁ আহা 2.1 আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। এই প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে পাৰ্টত থকা দুটামান গুৰুত্বপূৰ্ণ কথা আমি জানি ল'ব লাগিব আৰু এই গুৰুত্বপূৰ্ণ কথাখিনি চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। চোৱা প্ৰথম গুৰুত্বপূৰ্ণ কথাটো কি বিন্দু, যাক ইংৰাজীত কি বুলি কোৱা হয় পইণ্ট বুলি কোৱা হয়। এতিয়া বিন্দু মানে কি চোৱা যিকোনো বস্তুৰে বহিৰ পাত এখিলাত স্পৰ্শ কৰিলে সৃষ্টি হোৱা আকৃতিটোৱে বিন্দু। অৰ্থাৎ চোৱা মই ইয়াত কি ল'লোঁ, এটা কলম ল'লোঁ। এই কলমৰে এই পাতখিলাত যদি আমি কি কৰোঁ এইদৰে যদি স্পৰ্শ কৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা ইয়াত এটা কি হৈছে আকৃতি সৃষ্টি হৈছে, হয়নে? ইয়াত এটা আকৃতি সৃষ্টি হৈছে। এই আকৃতিটোক কি বুলি কোৱা হ'ব বিন্দু বুলি কোৱা হ'ব, বিন্দু। আৰু যাক ইংৰাজীত কি বুলি কোৱা হ'ব পইণ্ট, POINT পইণ্ট। আৰু এই যে পইণ্টকেইটা আছে এই পইণ্টকেইটাক কি কৰা হয় ইংৰাজী যোনকেইটা আখৰ আছে ABC আছে এই বৰ্ণকেইটাৰ কি কৰা হয় বুজোৱা হয়। ইয়াৰ পিছত চোৱা খ নম্বৰটো অৰ্থাৎ 2 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো কি লিখা আছে ৰেখাখণ্ড, যাক ইংৰাজীত কি বুলি কোৱা হয় লাইন ছেগমেণ্ট বুলি কোৱা হয়। এতিয়া লাইন ছেগমেণ্ট মানে কি চোৱা দুটা বিন্দুৰ মাজৰ আটাইতকৈ চমু পথটোৱে হ'ল ৰেখাখণ্ড। অৰ্থাৎ চোৱা মই ইয়াত এটা বিন্দু A বুলি ধৰি ল'লোঁ আৰু ইয়াত এটা বিন্দু B বুলি ধৰি ল'লোঁ। এতিয়া চোৱা এই A বিন্দুটোক এই B বিন্দুৰ লগত কি কৰিব লাগে সংযোগ কৰিব লাগে। চোৱা মই কি কৰিলোঁ A বিন্দুটোক এইদৰে কি কৰিলোঁ সংযোগ কৰিলোঁ, আকৌ A আৰু Bটোক মই এইদৰে সংযোগ কৰি দিলোঁ, আকৌ এতিয়া মই এই A আৰু B বিন্দুটো কি কৰিলোঁ এইদৰে সংযোগ কৰি দিলোঁ, চ' ইয়াত মই কি কৰিলোঁ তিনিটা পদ অংকন কৰিলোঁ, হয়নে? ইয়াত এটা পদ অংকন কৰিলোঁ, ইয়াত এটা পদ অংকন কৰিলোঁ আৰু ইয়াত এটা পদ অংকন কৰিলোঁ, হয়নে? এতিয়া চোৱা এই তিনিডালৰ পৰা যোনডাল কি হ'বগৈ পথ আটাইতকৈ চুটি হ'ব সেইটোকে আমি কি বুলি ক'ম ৰেখাখণ্ড বুলি ক'ম, ৰেখাখণ্ড। অৰ্থাৎ এই তিনিটা পথৰ পৰা এই পথটো কি হ'ব আটাইতকৈ চুটি, হয়নে? এই পথটো আটাইতকৈ চুটি। অৰ্থাৎ এই এৰ পৰা যে বিৰ পৰা যে আমি কি কৰিলোঁ এইডাল যে কি কৰিলোঁ পথ অংকন কৰিলোঁ এই পথটোকে কি বুলি কোৱা হ'ব ৰেখাখণ্ড বুলি কোৱা হ'ব, যাক ইংৰাজীত কি বুলি কোৱা হয় লাইন ছেগমেণ্ট বুলি কোৱা হয়। এতিয়া চোৱা আকৌ এবাৰ চাই লোৱাচোন ইয়াত কি লিখা আছে দুটা বিন্দুৰ মাজৰ আটাইতকৈ চমু পথটো, চমু মানে চুটি, হয়নে? দুটা বিন্দুৰ মাজৰ আটাইতকৈ চমু পথটোৱে হ'ল ৰেখাখণ্ড। এতিয়া চোৱা এই দুটা বিন্দুৰ মাজৰ চবতকৈ চুটি পথ কোনটো এইটো, হয়নে? এই যোনটো পথ পালোঁ এই পথটোৱে কি বুলি কোৱা হ'ব ৰেখাখণ্ড বুলি কোৱা হ'ব। আৰু ৰেখাখণ্ডটো কিদৰে বুজায় AB ইয়াৰ ওপৰত এনেকৈ কি কৰি দিয়া হয় এডাল আঁচ দিয়া হয় আৰু সেইটোৱে কি বুলি বুজায় ৰেখাখণ্ড বুলি বুজায়। ইয়াৰ পিছত চোৱা গুৰুত্বপূৰ্ণ কথাটো কি আছে ৰেখা, যাক ইংৰাজীত কি বুলি কোৱা হয় লাইন বুলি কোৱা হয়। এতিয়া লাইন মানে কি চোৱা ৰেখাখণ্ডক দুয়ো দিশে বহাই গৈ থাকিলে এটা ৰেখা পোৱা যায়। অৰ্থাৎ এই যে ৰেখাখণ্ডডাল পালোঁ আমি A এটা বিন্দু ইয়াত এটা কি B এটা বিন্দু, এই A বিন্দুটো হ'ল আমাৰ কি ইয়াত এইডাল হ'ল আমাৰ ৰেখাখণ্ড। এতিয়া ৰেখাখণ্ডটোক চোৱা এই B বিন্দুটোক যদি আমি কি কৰোঁ এই দিশত যদি বঢ়াই গৈ থাকোঁ সোঁ দিশত, আকৌ A বিন্দুটোক যদি আমি কি কৰোঁ এইদৰে যদি কি কৰোঁ বাওঁ দিশত যদি বঢ়াই গৈ থাকোঁ তেতিয়াহ'লে চোৱা আমি এডাল কি পাম ৰেখা পাম, এডাল কি পাম ৰেখা। আৰু ইংৰাজীত যাক কি বুলি কোৱা হয় লাইন বুলি কোৱা হয় LINE লাইন। আৰু এই ৰেখাটো কেনেকৈ লিখা হয় AB আৰু কি কৰিবা এইদৰে দুডাল কি কৰিবা দুটা মূৰত কাঁড় দি দিলে এইটো কি বুজায় ৰেখা বুলি বুজায়। তাৰপিছত গুৰুত্বপূৰ্ণ কথাটো চোৱা ৰশ্মি, ৰশ্মি মানে কি চোৱা যাক ইংৰাজীত কি বুলি কোৱা হয় ৰেজ বুলি কোৱা হয়। ৰশ্মি হৈছে A বিন্দুৰ পৰা আৰম্ভ হৈ এটা দিশত গতি কৰা ৰেখাৰ এটা অংশ। অৰ্থাৎ চোৱা মই ইয়াত কি কৰিলোঁ এটা কি বিন্দু A ল'লোঁ, এই A বিন্দুটোৰ পৰা যদি কি হয় এডাল ৰেখা যদি কি হয় এটা নিৰ্দিষ্ট দিশত যদি গতি কৰি থাকে অৰ্থাৎ এই দিশত যদি অৰ্থাৎ সোঁচাইডে যদি গৈ থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হ'ব, ৰশ্মি বা ৰেজ, ইংৰাজীত কি বুলি কোৱা হয় ৰেজ বুলি কোৱা হয়। আৰু চোৱা তাৰপিছত কি কৈছে এটা অংশ ইয়াক AB ৰে দৰ্শোৱা হয়, AB এৰ বিন্দুটো হ'ল আদি বিন্দু। আৰু চোৱা ইয়াত যে এই A বিন্দুটো পালোঁ এই A বিন্দুটো কি বুলি কোৱা হয় আদি বিন্দু বুলি কোৱা হয়, আদি বিন্দু। আৰু যাক ইংৰাজীত কি বুলি কোৱা হয় ইনিচিয়েল পইণ্ট বুলি কোৱা হয়, INITIAL ইনিচিয়েল পইণ্ট POINT পইণ্ট। এতিয়া চোৱা ইয়াত এটা মই বিন্দু ল'লোঁ B। এতিয়া এই B বিন্দুৰ পৰা যদি কি হয় আমাৰ যদি বাওঁ দিশত যদি কি হয় ৰেখাডাল যদি এইদৰে যদি আগবঢ়াই গৈ থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হ'ব, ৰশ্মি। আৰু এই যোনটো B বিন্দু আছে এই B বিন্দুটো কি বুলি কোৱা হ'ব আদি বিন্দু বুলি কোৱা হয়, আদি বিন্দু, আদি বিন্দু বুলি কোৱা হয়। এতিয়া চোৱা আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা ৱৰ্ক ইট আউট 2.1ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মাৰ্ক এ পইণ্ট অন এ পিচ অফ পেপাৰ, হাউ মেনি লাইনছ কেন ইউ ড্ৰ থ্ৰু দিছ পইণ্ট, নাও ইউ টেক আনাদাৰ 2 ডিষ্টেঞ্চ পইণ্ট, হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু দিছ 2 পইণ্টছ। আৰু অসমীয়াত কি কৈছে চোৱা কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা, কি কৈছে কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা। এতিয়া চোৱা কেনেকৈ কৰিম নাম্বাৰ 1ৰ সলিউশ্যন, নাম্বাৰ 1ৰ সলিউশ্যন প্ৰথমে কি কৈছে কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা। প্ৰথমে আমি ইয়াত কি কৰিলোঁ এটা বিন্দু আমি চিহ্নিত কৰিলোঁ,
তাৰপিছত কি কৈছে চোৱা এই বিন্দুটোৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰি এই যোনডাল কি আছে বিন্দু আছে এই বিন্দুৰ মাজেদি চোৱা আমি কি কৰিব পাৰি অসংখ্য আমি কি অংকন কৰিব পাৰি ৰেখা অংকন কৰিব পাৰি চোৱা মই ইয়াত বুজাই দিছোঁ ইয়াত এটা মই বিন্দু চিনাক্তকৰণ কৰিলোঁ এই বিন্দুটোৰ মাজেদি চোৱা আমি এই চাইডৰ পৰা ৰেখা অংকন কৰিব পাৰি এই চাইডৰ পৰা অংকন কৰিব পাৰি এই চাইডৰ পৰা 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 এনেকৈ আমি কি কৰিব পাৰি গণতি কৰি শেষ কৰিব নোৱাৰা আমি কি কৰিব পাৰি এটা বিন্দুৰ মাজেদি কি কৰিব পাৰি অসংখ্য আমি কি কৰিব পাৰি ৰেখা অংকন কৰিব পাৰি তাৰপিছত চোৱা চিহ্নিত কৰা এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা ইয়াত আমি উত্তৰটো লিখি ল'ব লাগিব এইটো উত্তৰটো লিখিবা এনেদৰে 1ৰ আনচাৰ 1ৰ 1 নম্বৰৰ আনচাৰটো কেনেকৈ লিখিম ইয়াত লিখিবা যে সেভাৰেল প্ৰথমে ইংলিছত লিখি দিছোঁ সেভাৰেল SEVERAL several lines 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 can be drawn DRAWN draw through 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 ONE 1 point 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 through 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 কি কৈছে several lines can be drawn through 1 point কৈছে এটা পইণ্টে আমি কি কৰিব পাৰি অসংখ্য কি কৰিব পাৰি আমি ৰেখাখণ্ড অংকন কৰিব পাৰি তাৰপিছতটো কি কৈছে চোৱা এই বিন্দুৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা ইয়াত কি কৈছে চোৱা এতিয়া কৈছে আন দুটা বিন্দু ল'ব দিছে ইয়াত ধৰিলোঁ এটা বিন্দু ল'লোঁ এ ইয়াত এটা বিন্দু ল'লোঁ আমি বি এতিয়া এই এ বিৰে আমি কেইডাল ৰেখাখণ্ড অংকন কৰিব পাৰি কেইডাল ৰেখাখণ্ড অংকন কৰিব পাৰি অকল এডালে আমি কি কৰিব পাৰিম ৰেখাখণ্ড অংকন কৰিব পাৰিম তাৰপিছত এইটো লিখিবা যে থ্ৰু তাৰপিছত ইয়াত লিখিব লাগিব যে থ্ৰু THROUGH থ্ৰু 2 points 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 কৈছে দুটা বিন্দুৰ জৰিয়তে হয়নে থ্ৰু 2 points only one line 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 CAN can be draw DRAN draw কৈছে দুটা বিন্দুৰ মাজত আমি কি কৰিব পাৰি অকল এডাল কি কৰিব পাৰি ৰেখাখণ্ড অংকন কৰিব পাৰি ইয়াৰ অসমীয়াটো যদি এনেকৈ লিখিবা অসমীয়াত যদি উত্তৰটো লিখে এনেদৰে লিখিবা এটা বিন্দুৰ মাজেদি অসংখ্য ৰেখা অংকন কৰিব পাৰি তাৰপিছত চোৱা প্ৰশ্নটোত কি কৈছে যে এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰি চ' আমি ইয়াত চিহ্নিত কৰিছিলোঁ হয়নে তাৰপিছত চোৱা কেনেকৈ লিখিবা যে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেদি মাত্ৰ এডালহে ৰেখা অংকন কৰিব পাৰি এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে আইডেণ্টিফাই দ্য লাইন ছেগমেণ্টছ গিভেন বিলো এণ্ড নেম দেম আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে তলৰ চিত্ৰত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশন প্ৰথমে আমি ইংলিছত লিখি লওঁ প্ৰথমে আমাক কি লিখিব দিছে চোৱা কৈছে যে আইডেণ্টিফাই দ্য লাইন ছেগমেণ্টখিনি লিখিব দিছে মানে অৰ্থাৎ ৰেখাখণ্ডখিনি লিখিব দিছে আমি ইয়াত লিখিম যে এইদৰে দ্য লাইন ছেগমেণ্টছ segments the line segments are ইয়াত চোৱা ৰেখাখণ্ড কি আছে চোৱা PQ এটা কি ৰেখাখণ্ড হয়নে ইয়াত লিখা প্ৰথমে PQ আৰু ৰেখাখণ্ডৰ ওপৰত কি কৰা হয় এইদৰে আঁচডাল দি দিয়া হয় হয়নে PQ এডাল ৰেখাখণ্ড আকৌ QR ইয়াত লিখে QR তাৰপিছত কি চোৱা কি আছে RS কি এডাল ৰেখাখণ্ড RS তাৰপিছত কি আছে চোৱা ST হয়নে ST এডাল কি ৰেখাখণ্ড ST আৰু কি আছে চোৱা TU হয়নে ইয়াত লিখি দিয়া এণ্ড TU এইটো হ'ল আমাৰ ইংৰাজীত এনচাৰটো আৰু অসমীয়াত হ'লে এইদৰে লিখিবা যে অসমীয়াত কি হৈছে চোৱা তলত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা ইয়াত লিখা যে ৰেখাখণ্ডবোৰ হ'ল
ৰেখাখণ্ডবোৰ হ'ল চোৱা ইয়াত কি ৰেখাখণ্ড পাইছোঁ আমি এই পিৰ পৰা কিউ বিন্দু এই যে বিন্দু দুটা যে সংযোগ কৰিছে এই সংযোগ কৰা আটাইতকৈ চুটি পথটোৱে কি বুলি কোৱা হ'ব আমাৰ ৰেখাখণ্ড বুলি কোৱা হ'ব হয়নে পি কিউ কি এডাল ৰেখাখণ্ড পি কিউ আৰু ৰেখাখণ্ডৰ ওপৰত কি কৰা হয় এইদৰে আঁচ দি বুজোৱা হয় হয়নে পি কিউ পালোঁ আমি তাৰপিছত কিউ আৰু আৰ ইয়াত লিখে কিউ আৰ ওপৰত কি কৰে এইদৰে আঁচডাল দি দিয়া তাৰপিছত কিউ আৰ পালোঁ আৰ এছ পালোঁ হয়নে আৰ এছ তাৰপিছত চোৱা কি আছে এছ টি হয়নে এছ টি আৰু কি আছে চোৱা আৰু টি ইউ হয়নে আৰু টি ইউ ইয়াৰ ওপৰত কি কৰে এইদৰে আঁচডাল দি দিয়ে এইটো হ'ল আমাৰ 2ৰ আনচাৰটো ইয়াৰ পিছত চোৱা ইংলিছত কি কৈছে প্ৰশ্নটো 6 পইণ্টছ আৰ মাৰ্ক অন দ্য এবভ ফিগাৰ ফাইণ্ড আউট দ্য পইণ্টছ ডেট আৰ অনলি অন ওৱান লাইন ছেগমেণ্ট এণ্ড অন 2 লাইন ছেগমেণ্টছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে ওপৰৰ চিত্ৰ 6টা বিন্দু চিহ্নিত কৰা আছে ইয়াত চোৱা কি আছে পি এটা বিন্দু কিউ এটা বিন্দু আৰ এটা বিন্দু এছ এটা বিন্দু টি এটা বিন্দু আৰু ইউ এটা বিন্দু ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা ইয়াত কি কৈছে চোৱা কৈছে যে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে ইয়াত চোৱা এই পিৰ পৰা কিউ এডাল ৰেখাখণ্ড আকৌ কিউৰ পৰা আৰ এডাল ৰেখাখণ্ড আৰৰ পৰা এছ এডাল ৰেখাখণ্ড এছৰ পৰা টি এডাল ৰেখাখণ্ড আৰু টিৰ পৰা ইউ এডাল ৰেখাখণ্ড ইয়াত কি কৈছে চোৱা কৈছে যে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে অৰ্থাৎ চোৱা কোনকেইটা বিন্দু মাত্ৰ কি কৰিছে এডাল ৰেখাখণ্ডত স্পৰ্শ কৰি আছে এতিয়া চোৱা এই পি যোনটো বিন্দু আছে এই পি বিন্দুটো কি কৰিছে চোৱা এইডাল ৰেখাখণ্ডক অকল স্পৰ্শ কৰিছে কিন্তু কিউ বিন্দুটো কি কৰিছে চোৱা এই চাইডৰ যোনডাল কি আছে ৰেখাখণ্ড আছে এইডালকো স্পৰ্শ কৰিছে আৰু এই চাইডৰ পৰা আহা কি কৰিছে এইডাল ৰেখাখণ্ডক কি কৰিছে স্পৰ্শ কৰিছে হয়নে অৰ্থাৎ কিউ বিন্দুটো কি কৰিছে দুইডাল ৰেখাখণ্ডক স্পৰ্শ কৰিছে ঠিক তেনেদৰে আৰ বিন্দুটো কি কৰিছে দুইডাল ৰেখাখণ্ডক স্পৰ্শ কৰিছে এছ বিন্দুটো কি কৰিছে এই দুইডাল ৰেখাখণ্ডক স্পৰ্শ কৰিছে টি বিন্দুটো কি কৰিছে এই দুইডাল ৰেখাখণ্ডক স্পৰ্শ কৰিছে আমাৰ ইয়াত প্ৰশ্নটো কি কৈছে চোৱা কৈছে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে এতিয়া আমি ইয়াৰ পৰা দেখা পালোঁ যে পি বিন্দুটো আৰু ইউ বিন্দুটো কি কৰিছে মাত্ৰ এডাল কি আছে ৰেখাখণ্ডত আছে হয়নে অৰ্থাৎ এইটোৰ এনচাৰটো এইদৰে লিখিবা তোমালোকে প্ৰথমে ইংলিছত লিখিবা দ্য পইণ্টছ পি ইউ আই এন টি এছ পইণ্টছ পি দ্য পইণ্টছ পি এণ্ড ইউ হয়নে এণ্ড ইউ এ এন ডি এণ্ড ইউ আৰ অন অ' এন ই ওৱান on only 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 one line line segment seg seg ment ment আৰু অসমীয়াত হ'লে এইদৰে লিখিবা যে মাত্ৰ এডাল ৰেখাখণ্ডত থকা বিন্দু হ'ল মাত্ৰ এডাল ৰেখাখণ্ডত থকা বিন্দুকেইটা কি পালোঁ পি আৰু কি ইউ হয়নে ইয়াত লিখিবা পি আৰু ইউ এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত আকৌ কি কৈছে চোৱা আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা এতিয়া দুডাল ৰেখাখণ্ডত আমি কি পালোঁ বিন্দুকেইটা কিউ আৰ এছ টি ইউ পালোঁ ইউ নহয় চৰি টি লৈকে পালোঁ হয়নে তাৰপিছত লিখিবা যে দ্য পইণ্টছ কি পাইছোঁ কিউ আৰ টি এছ হয়নে কিউ আৰ টি and S are on the two line segment S is seg M E N T ment আৰু অসমীয়াত হ'লে তোমালোকে এইদৰে লিখিবা যে দুডাল ৰেখাখণ্ডত থকা বিন্দুসমূহ আমি কি পাইছোঁ চোৱা কিউ তাৰপিছত আৰ তাৰপিছত টি আৰু এছ এইটো হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে 3 নম্বৰ প্ৰশ্নটো প্ৰথমে ইংলিছত চাই লোৱা আইডেণ্টিফাই দ্য নেম দ্য ৰেজ গিভেন ইন দ্য ফিগাৰ বিলো আৰু অসমীয়াত কি কৈছে চোৱা তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা এতিয়া চোৱা কেনেকৈ কৰিবা নাম্বাৰ 3ৰ সলিউশন প্ৰথমে কি কৰিব দিছে চোৱা তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা চোৱা ৰশ্মিখিনিৰ নাম প্ৰথমে ইংলিছত আমি লিখি লওঁ দ্য ৰেজ ৰশ্মিটো কি বুলি কোৱা ৰেজ বুলি কোৱা হয়নে দ্য ৰেজ ইন দ্য গিভেন ফিগাৰ FIGUR ফিগাৰ আৰ চ' ইয়াৰ পৰা ৰশ্মি কি আছে আমি দেখিবলৈ পাইছোঁ চ' এৰ পৰা এই চাইডে এখন কি হ'ল ৰশ্মি গ'ল হয়নে অৰ্থাৎ এডাল কি ৰশ্মি অৰ্থাৎ আমি ইয়াত লিখিম যে আৰু ৰশ্মিৰ চিনটো কেনেদৰে দিয়া হয় এইদৰে দিয়া হয় হয়নে এডাল ৰশ্মি পালোঁ আমি
এৰ পৰা ই এডাল ৰশ্মি, আকৌ এৰ পৰা ডি এডাল কি পালোঁ ৰশ্মি, এ ডি এডাল কি পালোঁ ৰশ্মি। তাৰপিছত এই এৰ পৰা চি এডাল কি পালোঁ ৰশ্মি পালোঁ, এৰ পৰা চি এডাল কি পালোঁ আমি ৰশ্মি পালোঁ। তাৰপিছত চোৱা আকৌ এই বিৰ পৰা চি আন কি পালোঁ এডাল ৰশ্মি পালোঁ হয়নে, ইয়াত লিখা বিৰ পৰা চি এডাল কি পালোঁ ৰশ্মি পালোঁ। তাৰপিছত চোৱা এই ইৰ পৰা এফ এডাল কি ৰশ্মি, ইয়াত লিখি দিয়া আছে ইৰ পৰা এফ কি পালোঁ এডাল ৰশ্মি পালোঁ। আৰু এতিয়া অসমীয়াত লিখিম আমি, অসমীয়াত লিখিবা যে চিত্ৰত, এই যোনখন চিত্ৰ দিছে তাৰ পৰা আমি ৰশ্মিখিনি উলিয়াব লাগে। চিত্ৰত থকা ৰশ্মিসমূহ হ'ল কি কি ৰশ্মি পাইছে চোৱা, ৰশ্মি মানে কি চোৱা, এটা বিন্দুৰ পৰা যদি কি হয়, এটা বিন্দুৰ পৰা যদি ৰেখাটো কি হয় একে দিশে গতি কৰে তেতিয়াহ'লে তাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় হয়নে। এতিয়া চোৱা ৰশ্মিখিনি কি কি পাম ইয়াৰ পৰা, চোৱা এ ই এডাল ৰশ্মি পালোঁ, এ ই এডাল ৰশ্মি। তাৰপিছত চোৱা এই এ বিন্দুৰ পৰা ডি লৈ এডাল কি গ'ল একে দিশে কি গ'ল এডাল ৰেখা গ'ল হয়নে, অৰ্থাৎ এইটোকে কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয়। এ ডি এডাল কি পালোঁ ৰশ্মি, এ ডি এডাল ৰশ্মি। তাৰপিছত এৰ পৰা চি এডাল কি পালোঁ ৰশ্মি, এৰ পৰা চি ৰশ্মি পালোঁ। তাৰপিছত চোৱা আকৌ এই বি বিন্দুটোৰ পৰা এই চি লৈ কি হৈছেগৈ ৰেখাডাল একেৰাহে এটা দিশত গতি কৰিছে হয়নে, অৰ্থাৎ বি চি এডাল কি হ'ব ৰশ্মি হ'ব, বি চি কি পালোঁ ৰশ্মি। আৰু কি পালোঁ এই ইৰ পৰা এফ এডাল কি পালোঁ ৰশ্মি পালোঁ হয়নে, অৰ্থাৎ ইৰ পৰা এফ কি পালোঁ এডাল ৰশ্মি। এইটো হ'ল আমাৰ 3 নম্বৰৰ উত্তৰ। তাৰপিছত চোৱা কি কৈছে যে প্ৰথমে ইংলিছত চাই লোৱা, তাৰপিছত ইজ দ্য ইনিচিয়েল পইণ্ট অফ অল ৰেজ ইফ নট আইডেণ্টিফাই দ্য ৰেজ দ'জ ইনিচিয়েল পইণ্ট ইজ নট এ। আৰু অসমীয়াত কি কৈছে চোৱা, ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ হয়নে, ইয়াত যে চোৱা ৰশ্মিখিনি যে আছে এই গোটেই ৰশ্মিখিনিৰ আদিবিন্দুটো এ হয়নে। চোৱা এই এটো ই এফৰ আদিবিন্দুটো নহয় হয়নে, তাৰমানে আমি এইটো কি ক'ব পাৰিম নহয় বুলি ক'ব পাৰিম হয়নে। অৰ্থাৎ ইয়াৰ এনচাৰটো এইদৰে লিখিবা, এ ইজ নট দ্য ইনিচিয়েল INITIAL ইনিচিয়েল পইণ্ট POINT পইণ্ট অফ অল ৰেজ। আৰু অসমীয়াত এইদৰে লিখিবা যে আটাই আৰু অসমীয়াত কি কৈছিলে চোৱা, কৈছে যে ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ হয়নে, যদি নহয় আদিবিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰা। প্ৰথমে এইটো লিখিব লাগিব যে আটাইতকৈ আটাইকেইডাল ৰশ্মিৰ আদিবিন্দু এ নহয়, এতিয়া কি কৈছে চোৱা, কৈছে যে আদিবিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰা। এতিয়া আদিবিন্দুটো এ নোহোৱা ৰশ্মিখিনি আমি চিনাক্তকৰণ কৰিব লাগিব। ৰশ্মি কি কি পাম, ই এফ পাম আৰু কি পাম বি চি পাম হয়নে। অৰ্থাৎ ইয়াৰ পৰা লিখিব পাৰি যে আমি প্ৰথমে ইংলিছত লিখা যে বি চি ৰশ্মি এণ্ড বি চি ৰশ্মি আৰু ই এফ ৰশ্মি হয়নে, বি চি এণ্ড ই এফ আৰ, এইটো এফ হা, বি চি এণ্ড ই এফ আৰ দ্য ৰেজ those initial 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 point points are not a। আৰু অসমীয়াত হ'লে এইদৰে লিখিবা যে বি চি ৰশ্মি আৰু ই এফ ৰশ্মিৰ আদিবিন্দু এ নহয়, এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পৰা তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। এতিয়া 4 নম্বৰটো চোৱা কি কৈছে, ড্ৰ দ্য পিকচাৰ অফ ইচ অফ দ্য ফলোয়িংছ। আৰু অসমীয়াত কি কৈছে চোৱা, তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা। এ নম্বৰটো কি কৈছে চোৱা, পি কিউ লাইন এণ্ড পি টি লাইন মিট এট দ্য পইণ্ট পি। আৰু অসমীয়াত কি কৈছে চোৱা, পি বিন্দুত পি কিউ ৰেখা আৰু পি টি ৰেখা মিলিত হৈছে। অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি নম্বৰ 4ৰ এ নম্বৰৰ চলুশ্যন। চোৱা কি কৈছে, পি বিন্দুত পি কিউ ৰেখা আৰু পি টি ৰেখা মিলিত হৈছে। অৰ্থাৎ আমি দুডাল কি আঁকিব লাগিব, ৰেখা আঁকিব লাগিব। এটা হ'ল পি কিউ ৰেখা, আনটো হ'ল পি টি ৰেখা। আৰু এই দুইডাল ৰেখা কি হ'বগৈ, পি বিন্দুত মিলিত হ'ব। ত' আমি কেনেকৈ কৰিম, প্ৰথমে কি কৰিবা, স্কেল পাত ল'বা। স্কেল পাতৰ সহায়ত কি কৰিম, প্ৰথমে আমি এডাল এইদৰে কি কৰিম, ৰেখা অংকন কৰি ল'ম। আৰু ৰেখাডালৰ ইয়াত এটা বিন্দুক আমি পি বুলি ধৰি লৈছোঁ, ইয়াত এটা বিন্দুক পি বুলি ধৰিছোঁ, আৰু এই ৰেখাৰ ওপৰত আন এটা বিন্দুক আমি কিউ বুলি ধৰি লৈছোঁ।
এতিয়া চোৱা আমি কি আঁকিলোঁ পি কিউ আমি কি কৰিলোঁ এডাল ৰেখা আঁকিলোঁ আকৌ আন এডাল ৰেখা কি আঁকিব লাগিব পি টি আঁকিব লাগিব আৰু এই পি কিউ আৰু পি টি ৰেখা দুডাল ক'ত মিলিত হ'ব পি বিন্দুত অৰ্থাৎ এই পিৰ ওপৰে কি কৰিব লাগিব আমি আন এডাল কি আঁকিব লাগিব আমি ৰেখা অংকন কৰিব লাগিব ইয়াত আমি কি কৰিলোঁ আন এডাল কি কৰিলোঁ ৰেখা অংকন কৰিলোঁ আৰু চোৱা আনটো ইয়াত কি ধৰিব লাগিব এই পি ইয়াত এটা কি ধৰিব টি এটা আমি কি কৰিব লাগিব বিন্দু ধৰিব লাগিব এতিয়া চোৱা এই পি কিউ ৰেখা আৰু এই পি টি ৰেখা কি হৈছেগৈ এই ইয়াত কি হৈছেগৈ পি বিন্দুটোত মিলিত হৈছে হয়নে পি বিন্দুটোত মিলিত হৈছে আৰু এইখনে হ'ল আমি আঁকিবলগীয়া চিত্ৰখন তাৰপিছত চোৱা বি নম্বৰৰ সলিউশ্যন প্ৰথমে ইংলিছত চাই লোৱা প্ৰশ্নটো কি কৈছে O A line, O B line and O C meet at the point O আৰু অসমীয়াত কি কৈছে চোৱা O বিন্দুত O A O B আৰু O C মিলিত হৈছে প্ৰথমে আমি কি কৰিব লাগিব তিনডাল আমি ৰেখা অংকন কৰিব লাগিব ৰেখা কেইটা হ'ব O A O B আৰু O C অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি প্ৰথমে কি কৰিলোঁ স্কেল পাতৰ সহায়ত আমি কি কৰিলোঁ এইদৰে প্ৰথমে আমি কি কৰিলোঁ এডাল ৰেখা অংকন কৰি দিলোঁ ৰেখা অংকন কৰিলোঁ আৰু ইয়াত এটা বিন্দু ধৰিলোঁ আমি O বুলি ইয়াত এটা বিন্দু ধৰিছোঁ আমি O আৰু চোৱা কি কৈছে O A হয়নে আৰু ইয়াত এটা বিন্দু ধৰিলোঁ আমি A এতিয়া চোৱা আমি কি কৰিলোঁ O A এডাল কি আঁকিলোঁ ৰেখা অংকন কৰিলোঁ ৰেখা অংকন কৰি দিছোঁ তাৰপিছত O আৰু কি অংকন কৰিব দিছোঁ O B এতিয়া এই O বিন্দুৰ মাজেদি কি কৰা আন এডাল কি কৰা ৰেখা অংকন কৰি দিয়া এইদৰে ৰেখা অংকন কৰি দিয়া ইয়াত বিন্দুটো O বুলি ধৰা আছে আৰু ইয়াত এটা বিন্দু ধৰা B বুলি আৰু চোৱা O এতিয়া কি কৰিলোঁ O A অংকন কৰিলোঁ O B অংকন কৰিলোঁ আৰু চোৱা কি আঁকিম O C এতিয়া চোৱা O টো ইয়াত আছে আৰু ইয়াত কি কৰা স্কেলৰ সহায়ত এইদৰে কি কৰা আন এডাল ৰেখা অংকন কৰি দিয়া আৰু এই ৰেখাৰ ইয়াত এটা বিন্দুক চি বুলি ধৰি লোৱা এতিয়া চোৱা আমি কি পাই গ'লোঁ O A O B O C ই পাই গ'লোঁ তিনিডাল ৰেখা পাই গ'লোঁ আৰু এই গোটেই ৰেখাই কি কৰিছে O বিন্দুটো কি কৰিছে কটাকটি কৰিছে হয়নে O বিন্দুত কটাকটি কৰিছে অৰ্থাৎ মিলিছে O বিন্দুত মিলিছে আৰু এইটো হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ ইয়াৰ পিছত চি নম্বৰৰ সলিউশ্যনটো হ'ব চি নম্বৰটো চোৱা কি কৈছে প্ৰথমে চাই লোৱা A B line and CD line intersect at the point P আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে A B ৰেখা আৰু CD এ P বিন্দুত কটাকটি কৰিছে অৰ্থাৎ কি কৰিব লাগিব আমি A B এডাল ৰেখা আৰু CD এডাল ৰেখা কি কৰিব লাগিব অংকন কৰিব লাগিব ইয়াত কি কৰা এডাল এইদৰে কি কৰা প্ৰথমে ৰেখা অংকন কৰি লোৱা ৰেখাডালৰ ইয়াত এটা বিন্দুক আমি A B বুলি ধৰি লৈছোঁ অৰ্থাৎ এই বিন্দুক আমি A বুলি ধৰিছোঁ আৰু ইয়াত এটা বিন্দুক আমি B বুলি ধৰি লৈছোঁ তাৰপিছত চোৱা কি কৈছে CD এই পি বিন্দুত কটাকটি কৰে আৰু এডাল কি কৰা ৰেখা এইদৰে বেকাকে কি কৰা অংকন কৰি দিয়া আৰু এই ৰেখাডালৰ ইয়াত এটা বিন্দুক আমি চি বুলি ধৰি লৈছোঁ আৰু ইয়াত এটা বিন্দুক আমি ডি বুলি ধৰি লৈছোঁ আৰু চোৱা এই কি কৈছে এ বি আৰু চি ডি ক'ত কটাকটি কৰিছে পি বিন্দুত কটাকটি কৰিছে হয়নে অৰ্থাৎ য'ত এই এ বি আৰু চি ডি ৰেখা কি কৰিছে কটাকটি কৰিছে সেই বিন্দুটোৰ নামটো কি হ'ব পি আৰু এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ এতিয়া ডি নাম্বাৰটো চোৱা কি কৈছে দ্য 2 points A and B are on PQ line but C is not আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে PQ ৰেখাত A আৰু B বিন্দু দুটা আছে কিন্তু C বিন্দুটো নাই প্ৰথমে আমি কি কৰিব লাগিব PQ এডাল কি আঁকিব লাগিব ৰেখা আঁকি ল'ব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ ডিৰ সলিউশ্যন প্ৰথমে কি কৰিবা স্কেল পাত ল'বা স্কেল পাতৰ সহায়ত কি কৰিবা এইদৰে প্ৰথমে কি কৰা এডাল ৰেখা অংকন কৰি লোৱা এইদৰে এডাল ৰেখা অংকন কৰি লোৱা ৰেখাটোৰ নামটো কি দি আছে পি কিউ আৰু ইয়াত এটা বিন্দু ল'লোঁ আমি পি আৰু ইয়াত এটা বিন্দু ল'লোঁ আমি কিউ এতিয়া কি কৈছে চোৱা পি কিউত এ আৰু বি বিন্দু দুটা আছে অৰ্থাৎ ইয়াত এটা বিন্দু লোৱা এ আৰু ইয়াত এটা বিন্দু লোৱা বি আৰু কি কৈছে চোৱা কৈছে কিন্তু চি বিন্দুটো নাই অৰ্থাৎ চি বিন্দুটো কি কৰা ইয়াত এটা বিন্দু দিয়া আৰু এই বিন্দুটোৰ নামটো চি দিয়া এতিয়া চোৱা কি হৈছে পি কিউ ৰেখাত কি হৈছে এ বিন্দুটো আৰু বি বিন্দুটো আছে কিন্তু চি বিন্দুটো নাই আৰু এইটো হ'ল আমাৰ ডি নাম্বাৰটো আনচাৰ ইয়াৰ পাছত এই নাম্বাৰটো চোৱা কি কৈছে দ্য 2 points A and B are on the line L but the point O is not আৰু অসমীয়াত কি কৈছে চোৱা L ৰেখাত A আৰু B বিন্দু দুইটা আছে কিন্তু O বিন্দুটো নাই অৰ্থাৎ চোৱা কেনেকৈ কৰিম নাম্বাৰ ইৰ সলিউশ্যন প্ৰথমে কি কৰা কি কৈছে L ৰেখা প্ৰথমে L কি কৰা এডাল ৰেখা অংকন কৰি লোৱা স্কেলৰ সহায়ত কি কৰিবা এইদৰে প্ৰথমে কি কৰিবা এডাল ৰেখা অংকন কৰি ল'বা এডাল কি কৰে প্ৰথমে ৰেখা অংকন কৰি লোৱা আৰু এই ৰেখাডালৰ নাম কি বুলি কৈছে এল বুলি কৈছে হয়নে এল ৰেখাত এ আৰু বি বিন্দু দুইটা আছে আৰু এই এল ৰেখাত কি কৰে ইয়াত এটা বিন্দু লোৱা এই বিন্দুক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত এটা বিন্দু লোৱা এই বিন্দুক আমি বি বুলি ধৰি লৈছোঁ তাৰপিছত কৈছে এ আৰু বি বিন্দু দুটা কি হৈছে এল ৰেখাত আছে কিন্তু অ' বিন্দুটো নাই হয়নে অ' বিন্দুটো নাই তাৰমানে ইয়াত এটা বিন্দু লোৱা আৰু এই বিন্দুটোক আমি অ' বুলি ধৰি লৈছোঁ এতিয়া চোৱা এই এল ৰেখাত এ আৰু বি বিন্দুটো আছে কিন্তু অ' বিন্দুটো নাই হয়নে আৰু এইটো হ'ল আমাৰ ই নাম্বাৰটোৰ আনচাৰ
ইয়াৰ পিছত চোৱা 5 নম্বৰটো কি কৈছে লুক এট দ্য এডজেচেণ্ট পিকচাৰ এণ্ড ৰাইট দ্য নেমছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখা অৰ্থাৎ এই কাষৰ চিত্ৰখন চাব দিছে আৰু ইয়াৰ পৰা এই তলত যোনকেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা চোৱা প্ৰথম কি কৈছে 5টা বিন্দু আৰু ইয়াত প্ৰথমে ইংলিছত চোৱা কি কৈছে 5 পইণ্টছ অৰ্থাৎ ইয়াৰ পৰা 5টা বিন্দু লিখিব লাগে নাম্বাৰ 5ৰ সলিউশ্যনটো চোৱা কেনেকৈ কৰিবা নাম্বাৰ 5ৰ এৰ সলিউশ্যন কেনেদৰে লিখিম চোৱা লিখিবা এইদৰে যে ইয়াৰ চোৱা পইণ্টকেইটা কি কি আছে অৰ্থাৎ বিন্দুকেইটা কি কি আছে ইয়াত এ বি চি অ' ই হয়নে ইয়াত লিখিব পাৰে যে এ বি অ' চি এ বি অ' চি আৰু ই হয়নে অ' চি আৰু ই কি এইকেইটা কি হ'ল আমাৰ পইণ্ট হয়নে পইণ্টছ POINTS পইণ্টছ আৰু অসমীয়াত হ'লে এইদৰে লিখিবা যে এ বি অ' চি আৰু কি ই হয়নে ই বিন্দু এইটো হ'ল আমাৰ 5ৰ 1 নম্বৰটো আনচাৰ ইয়াৰ পিছত বি নম্বৰটো কি কৈছে চোৱা বি নম্বৰটো হৈছে 4 ৰেজ মানে হ'ল ৰশ্মি হয়নে ইয়াত চোৱা কি কৈছে চাৰিডাল ৰশ্মি অৰ্থাৎ ইয়াৰ পৰা চাৰিডাল আমি কি কৰিব লাগে ৰশ্মি লিখিব লাগে বি নম্বৰৰ সলিউশ্যন ৰশ্মিখিনি কি পাম চোৱাচোন প্ৰথমে অ' এ এডাল কি পাম ৰশ্মি পাম হয়নে অৰ্থাৎ অ' এ এডাল ৰশ্মি তাৰপিছত এই অ' এ এডাল ৰশ্মি আকৌ অ' বি এডাল কি ৰশ্মি হয়নে অ' বি এডাল কি ৰশ্মি আকৌ অ'ৰ পৰা চি এডাল কি ৰশ্মি অ' চি আন এডাল ৰশ্মি আকৌ অ'ৰ পৰা ই এডাল কি ৰশ্মি অ'ৰ পৰা ই এডাল কি ৰশ্মি হয়নে আৰু ইয়াত লিখি দিয়া আছে লাইন LIN লাইন চৰি লাইন নহয় ৰেজ হয়নে ৰেজ এইটো লিখি দিয়া আছে ৰেজ RAYS ৰেজ আৰু অসমীয়াত লিখিবা যে অ' এ ৰশ্মি অ' বি ৰশ্মি অ' চি ৰশ্মি আৰু অ' ই ৰশ্মি এইটো হ'ল আমাৰ 5ৰ বি আনচাৰ তাৰপিছত চোৱা চি নাম্বাৰটো কি লিখা আছে কৈছে 5 লাইন ছেগমেণ্ট অৰ্থাৎ ইয়াৰ পৰা কি কৰিবা 5টা আমি ৰেখাখণ্ডৰ নাম লিখিব লাগিব চোৱা কেনেকৈ কৰিবা নাম্বাৰ চিৰ সলিউশ্যন চোৱা ৰেখাখণ্ডখিনি কি আছে অ'ৰ পৰা এ এডাল কি এই যে অ' বিন্দুটোৰ পৰা এ বিন্দু আছে এই যে মাজৰ যে এইখিনি যে আছে এইখিনি কি ৰেখাখণ্ড হয়নে অৰ্থাৎ অ' এ এডাল কি ৰেখাখণ্ড তাৰপিছত অ'ৰ পৰা বি এডাল কি ৰেখাখণ্ড অ' বি ৰেখাখণ্ড তাৰপিছত এই যে অ' বিন্দুটোৰ পৰা এই চি বিন্দু যে মাজৰ যে অংশটো আছে এইটো কি আমাৰ ৰেখাখণ্ড হয়নে অৰ্থাৎ অ' চি কি ৰেখাখণ্ড তাৰপিছত আকৌ অ'ৰ পৰা ই এডাল কি ৰেখাখণ্ড অ' ই ৰেখাখণ্ড কেইডাল লিখিব দিছে 5ডাল হয়নে আৰু ইয়াত লিখিবা এণ্ড আৰু কি পাম আমি চোৱা এইটো এই ইৰ পৰা অ' কেইটা লিখিলোঁ আৰু হ'ব আমাৰ ৰেখাখণ্ডটো এই ইৰ পৰা বি বা বিৰ পৰা ই লিখিব পাৰে আমি লিখিব পাৰে এণ্ড বি ই আন এডাল কি আমাৰ ৰেখাখণ্ড এইটো লিখি দিবা লাইন LIN লাইন ছেগমেণ্ট SEG MENT মেন ছেগমেণ্ট আৰু অসমীয়াত হ'লে লিখিবা যে এইটো অ' এ অ' বি অ' চি অ' ই আৰু বি ই ইয়াত লিখি দিবা যে ৰেখাখণ্ড এইটো হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা আমাৰ প্ৰশ্নটো কি আছে কৈছে যে দেয়াৰ ইজ অনলি ওৱান লাইন ইন দ্য এডজেচেণ্ট ফিগাৰ হাউ কেন ইউ নেম ইট ডিফাৰেণ্টলি আৰু অসমীয়াত কি কৈছে চোৱা কাষৰ চিত্ৰত মাত্ৰ এডাল ৰেখা আছে এই ৰেখাডালক বাৰু কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰি অৰ্থাৎ চোৱা এই কাষৰ যোনটো চিত্ৰ আছে এই চিত্ৰত কি আছে এডাল কি আছে ৰেখা আছে হয়নে এই ৰেখাডালক চোৱা আমি বেলেগ কি নামেৰে নামাকৰণ কৰিব পাৰি চোৱা কেনেকৈ কৰিবা এইটোক আমি ডি বুলি ধৰি লৈছোঁ এইটো চিৰ পিছত ডি বুলি ধৰি লৈছোঁ নাম্বাৰ ডিৰ সলিউশ্যন প্ৰথমে চোৱা ইয়াত আমাৰ কি আছে ৰেখাখণ্ডডাল কি আছে অৰ্থাৎ ৰেখাখণ্ড নহয় চৰি ৰেখাডাল কি আছে EB হয়নে EB অৰ এই EBটোক আমি BE বুলিও লিখিব পাৰি BE লাইন LINE লাইন তাৰপিছত চোৱা এই EB আৰু BE BEB অৰ BE এই ৰেখাটো আমি ইয়াত আঁকি লওঁ আমি কি আছে চোৱা ই হয়নে ইয়াত বিন্দুটো আছে ই তাৰপিছত কি আছে অ' মাজত আছে অ' তাৰপিছত কি আছে চোৱা বি আছে ইয়াত হয়নে ইয়াত আছে বি এইদৰে আছে হয়নে ৰেখাডাল এইদৰে আছে এতিয়া চোৱা এই EBটোক আমি কি বুলি লিখিব পাৰি EO লিখিব পাৰি হয়নে EO এতিয়া EB অৰ BE can be written
can be WRITTEN can be written কি বুলি লিখিব পাৰি চোৱা এই EB যোনটো কি আছে আমাৰ ৰেখা আছে এই ৰেখাটোক আমি EO বুলি লিখিব পাৰি EO অৰ কি লিখিব পাৰি OE বুলি লিখিব পাৰি হয়নে অৰ OE বুলি লিখিব পাৰি এণ্ড আৰু কি বুলি লিখিব পাৰি চোৱা এতিয়া এই BO বুলি লিখিব পাৰি আমি BO বুলি লিখিব পাৰি অৰ আমি এই BO বা OB বুলি লিখিব পাৰি অৰ OB বুলি আমি কি কৰিব পাৰি লিখিব পাৰি এইটো হ'ল আমাৰ ইংৰাজীত আনসাৰটো আৰু এইটো যদি আমি অসমীয়াত যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা যে EB আৰু BE ইয়াত ৰেখা লিখিবা ৰেখাত এইটো লিখিবা যে ৰেখাত নহয় ৰেখাক আমি কি বুলি লিখিব পাৰি চ কি বুলি লিখিব পাৰি EO বুলি লিখিব পাৰি EO বা OE বুলি লিখিব পাৰি আৰু কি বুলি লিখিব পাৰি BO বা OB বুলিও আমি কি কৰিব পাৰি লিখিব পাৰি এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ আনসাৰ এতিয়া 6 নম্বৰটো চোৱা কি কৈছে ইন দ্য এডজেসেন্ট ফিগাৰ OA ইজ এ ৰে দিছ ৰে পাছেছ থ্ৰু দ্য পইণ্ট PQ এণ্ড R আৰু অসমীয়াত কি কৈছে চোৱা কাষৰ চিত্ৰত OA এডাল ৰশ্মি এই ৰশ্মিডাল PQ আৰু R বিন্দুৰ মাজেৰে গৈছে অৰ্থাৎ চোৱা ইয়াত কি আছে ওৰ পৰা এলৈ কি আছে এডাল কি আছে ৰশ্মি অংকন কৰা আছে এই ৰশ্মিডালৰ মাজত চোৱা কি আছে P বিন্দু Q বিন্দু আৰু কি আছে R বিন্দু আছে হয়নে এতিয়া চোৱা এ নম্বৰ প্ৰশ্নটো কি কৈছে হাউ কেন দ্য ৰে OA কেন বি ৰিপ্ৰেজেণ্ট ডিফাৰেণ্টলি আৰু অসমীয়াত কৈছে যে OA ৰশ্মিক আৰু কি ভিন্ন নামেৰে সূচাব পাৰি অৰ্থাৎ যে ওৰ পৰা যে যে ৰশ্মিডাল আছে এই ৰশ্মিডালক আমি আৰু কি নামেৰে অৰ্থাৎ কি ভিন্ন নামেৰে আমি সূচাব পাৰি অৰ্থাৎ বুজাব পাৰি অৰ্থাৎ চোৱা কেনেকৈ কৰিব লাগিব আমি নাম্বাৰ 6 এৰ সলিউশন প্ৰথমে আমি ইংলিছত লিখিম যে এনেকৈ বাই চোৱা এই ৰশ্মিডাল আৰু আমি কি নামেৰে বুজাব পাৰি আমি OA ৰশ্মিডালক OP OQ OR ৰশ্মি হিচাপে আমি সূচাব পাৰি অৰ্থাৎ O কি পাম OP এডাল কি পাম আমি ৰশ্মি পাম তাৰপিছত OQ কি পাম আন এডাল কি পাম OQ আন এডাল ৰশ্মি পাম আৰু কি পাম চোৱা OR কি পাম আন এডাল ৰশ্মি পাম এণ্ড OR আন এডাল কি পালোঁ ৰশ্মি পালোঁ আৰু ইয়াত লিখি দিয়া যে ৰেইজ RA অৰ্থাৎ এই ৰেইজ নহয় নামেৰে লিখি দিবা চৰি নামেৰে নহয় ইংলিছত হ'ব এনেদৰে লিখি দিবা ইংলিছত আৰু অসমীয়াত হ'লে এনেকৈ লিখিবা যে OP OQ আৰু OR নামেৰে এইটো হৈ গ'ল আমাৰ 6 1 আনসাৰটো এতিয়া বি নাম্বাৰটো চোৱা কি কৈছে কেন OA বি ৰিটেন এজ AO ইফ নট হোৱাই আৰু অসমীয়াত কি কৈছে চোৱা OA ৰশ্মিক AO বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় অৰ্থাৎ চোৱা নাম্বাৰ বিৰ সলিউশন প্ৰথম চোৱা কি কৈছে OA অৰ্থাৎ চোৱা ইয়াত কি আছে এটা বিন্দু মই O বুলি ধৰি লৈছোঁ এই O বিন্দুটোৰ পৰা কি কৰিছোঁ মই এইদৰে কি কৰিলোঁ এডাল ৰেখা অংকন কৰিলোঁ আৰু ইয়াত এটা বিন্দু মই A বুলি ধৰি লৈছোঁ এতিয়া চোৱা কি হৈছে O আদি বিন্দু Oটো কি এটা আদি বিন্দু হয়নে এই আদি বিন্দুটোৰ পৰা কি হৈছে গৈ ৰেখাডাল একে দিশত গৈছে হয়নে অৰ্থাৎ ইয়াত এটা কি পালোঁ আমি OA কি পালোঁ OA এডাল আমি কি পালোঁ ৰশ্মি পালোঁ হয় এতিয়া চোৱা ইয়াত কি কৈছে ইয়াত এটা আদি বিন্দু আছে A এই আদি বিন্দুটোৰ পৰা চোৱা এডাল কি কৰিলোঁ আমি ৰেখা এই দিশত অংকন কৰিলোঁ আৰু ইয়াত এটা বিন্দু ধৰিলোঁ আমি O বুলি অৰ্থাৎ ইয়াত কি পালোঁ AO কি পালোঁ এডাল আমি কি পালোঁ ৰশ্মি পালোঁ হয়নে এতিয়া কৈছে OA আৰু AO ৰশ্মি দুডাল একে জানো চ' ইয়াত কি হৈছে ওৰ পৰা A লৈ গৈছে কিন্তু ইয়াত কি হৈছে এৰ পৰা O লৈ আহিছে তাৰমানে যিহেতু উল্টা হৈছে তাৰমানে কি হ'বগৈ এই ৰশ্মি দুডাল কি নহয় এক নহয় তাৰমানে ইয়াত প্ৰশ্নত কি কৰি দিছে OA AO বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় এইটোৰ এনচাৰটো হ'ব প্ৰথমে ইংলিছত হ'লে লিখিবা নো একে বুলি ক'ব নোৱাৰি কাৰণ বিকজ CAUSE বিকজ দ্য OA ৰে মানে ৰশ্মি ৰে মুভ MOVE মুভ ইন দ্য ডিৰেকশ্যন DIRECTION ডিৰেকশ্যন অফ A অৰ্থাৎ চোৱা এই প্ৰথম যোনডাল আমি কি আঁকিছিলোঁ ৰশ্মি আঁকিছিলোঁ এই ৰশ্মিডালে কি হৈছে O আদি বিন্দুৰ পৰা কোন দিশত গৈছে A দিশত গৈছে হয়নে কিন্তু এইটো কি হৈছে চোৱা A বিন্দুৰ পৰা O দিশত গৈছে যিহেতু উল্টা দিশত গৈছে তাৰমানে ৰশ্মি দুডাল কি হ'ব বেলেগ হ'ব হয়নে এই কথাটো কি ইয়াত লিখা আছে আৰু অসমীয়াত হ'লে এইদৰে লিখিবা যে নোৱাৰি বুলি লিখিবা প্ৰশ্নটো কি কৈছে চোৱা কৈছে বুলি ক'ব পাৰিনে ইয়াত লিখিবা নোৱাৰি কাৰণ ইয়াত লিখি দিবা যে কাৰণ OA ৰশ্মি ডালে
ৰশ্মিডাল এৰ দিশতহে গতি কৰে। অৰ্থাৎ এই ৰশ্মিটো কি কৰিব, কোন দিশত গৈছে চোৱা, দিশত গৈছে হয়নে, দিশতে গতি কৰে। এইদৰে তোমালোকে লিখি দিবা আৰু এইটো হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ। ইয়াৰ পাছত চি নাম্বাৰটো চোৱা কি কৈছে, ডু OP OQ OR এণ্ড OA ৰিপ্ৰেজেণ্ট দ্য ছেম ৰে। আৰু অসমীয়াত কি কৈছে চোৱা, OP OQ OR আৰু OA একেডাল ৰশ্মিয়ে সূচায়নে। অৰ্থাৎ চোৱা OP OQ OR OA একেডাল ৰশ্মিকে সূচায়নে, ইয়াৰ উত্তৰটো হ'ব হয়। অৰ্থাৎ ইয়াৰ এনচাৰটো কেনেকৈ লিখিবা চোৱা, চি এনচাৰ অৰ্থাৎ চলুশ্যন, চি চলুশ্যনটো লিখিবা এনেদৰে যে ইয়েছ, প্ৰথমে ইংলিছত লিখি দিছোঁ ইয়েছ, বিকজ কাৰণটো CAUS, বিকজ O is the initial 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 point, POINT point of all these THES these rays RAYS rays, and they all move in the same direction, DIRECTION direction. এতিয়া চোৱা অসমীয়াত হ'লে কেনেকৈ লিখিবা যে হয়, চোৱা প্ৰশ্নটো কি কৈছে যে একেডাল ৰশ্মিয়ে সূচায়নে, ইয়াত লিখিবা হয় কাৰণ এই আটাইকেইডাল ৰশ্মিৰে আদি বিন্দু কি হয় O আৰু গতিৰ দিশ একে। যেহেতু চোৱা ইয়াত কি আছে, এই গোটেই ৰশ্মিখিনি কি আদি বিন্দুটো যিহেতু O, আৰু চোৱা গোটেই ৰশ্মিখিনি কি হৈছে একেদিশে গতি কৰিছে, সেইকাৰণে কি হ'বগৈ ইয়াৰ কি হ'বগৈ, ৰশ্মি গোটেইখিনি কি হ'ব, একেই হ'বগৈ হয়নে, গোটেইখিনি ৰশ্মি কি হ'ব, একে হ'বগৈ। এইটোৱে হ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ। আৰু তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।